নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ। আজিৰ ভিডিঅটোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো, কাৰণ আপোনালোকৰ বাবে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে। মানে ডাকঘৰৰ ফালৰ পৰা আপোনালোকৰ বাবে ৰিক্ৰুইটমেণ্ট পুনৰ মুকলি কৰি দিছে, নটিফিকেশ্যন মুকলি হৈ গৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। এই ভিডিঅ'টোতে আমি এই ইণ্ডিয়া পোষ্ট IPPB ৰিক্ৰুইটমেণ্ট 2025-26ৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এপ্লিকেশ্যন ফিজ দিব লাগিব নে নালাগে, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2025-26ৰ বিষয়ে সকলোখিনি তথ্য জানি লওঁ। ইয়াতে আপোনালোকে 309টা পোষ্ট দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ইয়াতে দেখিছে আপোনালোকে 12 নৱেম্বৰ তাৰিখে ইয়াৰ নটিফিকেশ্যন আউট হৈ গৈছে। ইয়াতে ভেকেঞ্চি নাম দিয়া হৈছে পোষ্ট অফিচ নিউ ভেকেঞ্চি 2025-26 আৰু অৰ্গেনাইজেশ্যন নেম হৈছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট মেনেজাৰ এণ্ড জুনিয়ৰ এছ'চিয়েট। এনেধৰণৰ আপোনালোকে পদ দেখিবলৈ পাব ইয়াতে। আৰু টোটেল পদ দেখিবলৈ পাব 309টা বা 309টা আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু এপ্লাই মোডটো অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেইল। আপোনালোকে অল ইণ্ডিয়াৰ মেইল হওক ফিমেইল হওক সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব, যোনসকল এলিজিবল হয়। আৰু এজ লিমিট হৈছে ইয়াতে আপোনালোকৰ মেক্সিমাম এজ 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যিখিনি OBC, MOBC, SC, ST আৰু PWD কেণ্ডিডেট থাকে তেওঁলোকৰ বাবে এজ ৰিলেক্সেশ্যনো ইয়াতে দিয়া থাকিব। যিসকলে OBC বা MOBC আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু SC, ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন তেওঁলোকে লাভ কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। যিসকল PWD তেওঁলোকে মেক্সিমাম 45 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াতে দিয়া হৈছে। আপোনালোকে ইয়াতে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দি এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে নো এক্সাম, ইয়াতে কোনো ধৰণৰ এক্সাম নহয়। আপোনালোকৰ অন দ্য মেৰিট বেচিছ, আপোনালোকে মেৰিট বেছ কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকক চিলেকশ্যন কৰিব। এনেধৰণৰ আছিলে চিলেকশ্যন প্ৰচেছ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰা সকলে এই পদকেইটাৰ বাবে এলিজিবল হ'ব আৰু তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এণ্ড এজ প্ৰুফ। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যোনসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে সকলোৱে অফিচিয়েল ৱেবছাইটত গৈ, যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰি ল'ব লাগিব সেইবাবে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ সকলোখিনি ডিটেইলছ জানিবও পাৰিব। আৰু আপোনালোকে যদি এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 1 নৱেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 1 ডিচেম্বৰ 2025। আপোনালোকে ডিচেম্বৰ 1 তাৰিখলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। খুব এটা ভাল অপৰচুনিটি আহিছে আপোনালোকৰ বাবে। কোনোৱে এই অপৰচুনিটিটো নেহেৰুৱাব, সকলোৱে অপৰচুনিটিটো সোনকালে গ্ৰহণ কৰক। আপোনালোকে 1 ডিচেম্বৰৰ ভিতৰত এই পদকেইটাৰ বাবে এপ্লাই কৰি লওক। ইণ্ডিয়া পোষ্ট IPPB ৰিক্ৰুইটমেণ্ট 2025-26লৈকে আপোনালোকৰ ৰিক্ৰুইটমেণ্টটো দিয়া হৈছে। 309টা পোষ্টৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। আপোনালোকে 1 ডিচেম্বৰৰ ভিতৰত এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। সকলোখিনি ডিটেইলছ আমি আগবঢ়াইছোঁ, কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট সকলোখিনি আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চেক কৰি ল'ব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোতে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।